বন্ধু-বান্ধৱীসকল, আপুনি যদি বৃশ্চিক ৰাশি তেন্তে এই ভিডিঅ'টো শেষলৈকে চাই থাকিব লাগিব। কাৰণ আজি মই ক'বলৈ গৈ আছোঁ এনে কিছুমান গুপ্ত সত্য যিবোৰ জন্মৰ পৰাই আপোনাৰ জীৱনৰ সৈতে জড়িত হৈ আছে আৰু মৃত্যুৰ আগমুহূৰ্তলৈকে আপোনাক প্ৰভাৱিত কৰে। বৃশ্চিক নামটোৱে এক ৰহস্য। এই ৰাশিৰ অধিপতি গ্ৰহ হৈছে মাৰ্চ মানে মংগল গ্ৰহ আৰু গুপ্ত শক্তিৰ কাৰক হৈছে প্লুটো। এইকাৰণেই বৃশ্চিক ৰাশিৰ মানুহ সাধাৰণ নহয়, ইমান গভীৰ, ইমান শক্তিশালী আৰু ইমান ৰহস্যময় যে তেওঁলোকে বুজিয়ে নাপায় জন্মৰ পৰাই কেনেকুৱা সংকেত লৈ আহে বৃশ্চিকে, কিয় আপোনাৰ জীৱনত বাৰে বাৰে পৰীক্ষা আহে, প্ৰেমত কিয় হয় চূড়ান্ত গভীৰতা আৰু চূড়ান্ত ভাঙন মানে বিচ্ছেদ, ধন সম্পত্তি আৰু সফলতা কিয় দেৰিকৈ আহে কিন্তু আহিলে দম নাথাকে, আৰু মৃত্যুৰ আগমুহূৰ্তলৈকে কেনেকুৱা আধ্যাত্মিক পৰিৱৰ্তন ঘটে। আজিৰ এই ভিডিঅ'ত মই এটা এটাকৈ সম্পূৰ্ণ ব্যাখ্যা কৰিম। জন্মৰ গোপন সংকেত, যৌৱনৰ টাৰ্ণিং পইণ্ট, বিবাহ আৰু প্ৰেমৰ আচল সত্য, তিনিটা ডাঙৰ জীৱন পৰীক্ষা আৰু শেষত গুপ্ত আধ্যাত্মিক ৰহস্য। সাৱধান, এই তথ্য সকলোৰে বাবে নহয়। এইটো কেৱল সেয়া লোকসকলৰ বাবে যিয়ে নিজৰ ভাগ্য জানিবলৈ সাহস ৰাখে। তেওঁলোকে ভিডিঅ'টো সম্পূৰ্ণ চায় যিসকলে জীৱনত ডাঙৰ কিবা এটা কৰিব বিচাৰে। আহক তেন্তে জানি লওক সেইজন আপুনি হয়নে। বৃশ্চিক ৰাশি, শক্তি, প্ৰতিশোধক আৰু প্ৰেম আৰু পূৰ্বজন্মৰ কাহিনী। এতিয়া আৰম্ভ কৰোঁ আহক জন্মৰ গোপন সংকেতেৰে। বৃশ্চিক ৰাশি জন্মৰ গোপন সংকেত। বন্ধু-বান্ধৱীসকল, বৃশ্চিক ৰাশিৰ লোকৰ জন্ম কেতিয়াও সাধাৰণ নহয়। জন্মৰ লগে লগে কিছুমান অদৃশ্য সংকেত আৰম্ভ হয় যিবোৰে তেওঁলোকৰ সম্পূৰ্ণ জীৱনৰ দিশ নিৰ্ধাৰণ কৰে। গভীৰ চকু আৰু নীৰৱ শক্তি। বৃশ্চিক ৰাশিৰ নৱজাতকক দেখিলে কিছুমান মানুহে কয় চকুত কিবা এটা অলপ বেলেগ কিবা আছে। এইটোৱে কেৱল কল্পনা নহয়, এই ৰাশিৰ অধিপতি গ্ৰহ হৈছে মংগল, যি সাহস, আগ্ৰাসন আৰু শক্তিৰ প্ৰতীক, আৰু গুপ্ত শক্তিৰ কাৰক প্লুটো, যি ৰূপান্তৰ আৰু পূৰ্বজন্মৰ শক্তি দিয়ে। এই দুয়োটা শক্তিৰ প্ৰভাৱত জন্মৰ পৰাই থাকে ভিতৰুৱা দৃঢ়তা, নীৰৱ কিন্তু ভয়ংকৰ মানসিক শক্তি, সহজে হাৰ নমনা স্বভাৱৰ। জন্মৰ পৰাই এওঁলোকৰ পৰীক্ষা। বহু ক্ষেত্ৰত দেখা যায় শৈশৱত পাৰিবাৰিক প্ৰেছাৰ, আৰ্থিক অসুবিধা অথবা মানসিক নিঃসংগতা এইবোৰ আপোনাৰ এৰিবলগীয়া নহয়। বৃশ্চিক ৰাশিৰ জীৱনত আগবাঢ়ে সংগ্ৰামৰ মাজেৰে শক্তিশালী হোৱা নিয়ম। যিমানেই কঠিন সময় আহে সিমানেই ভিতৰৰ শক্তি জাগ্ৰত হয়। অতি সংবেদনশীল কিন্তু বাহিৰে কঠিন। জন্মৰ পৰাই বৃশ্চিক ৰাশিৰ হৃদয় অত্যন্ত কোমল, কিন্তু সময়ৰ লগে লগে ই নিজকে সুৰক্ষা দিবলৈ কঠিন মুখা পিন্ধে। এইটোৱে তেওঁলোকৰ গুপ্ত সংকেত। মই সকলো অনুভৱ কৰোঁ কিন্তু সকলোকে দেখুৱাব নোখোজে। গুপ্ত জ্ঞানৰ আকৰ্ষণ। শৈশৱৰ পৰাই ৰহস্য, আধ্যাত্মিকতা, গুপ্ত বিষয়, গভীৰ চিন্তা এইবোৰত তেওঁলোকৰ আগ্ৰহ থাকে। সাধাৰণ কথাবোৰ তেওঁলোকক বেছি দিন ধৰি আকৰ্ষণ কৰিব নোৱাৰে। পূৰ্বজন্মৰ শক্তি। বৃশ্চিক ৰাশি এটা এনেকুৱা ৰাশি যি জীৱনত একাধিকবাৰ পুৰণি নিজকে শেষ কৰি নতুন ৰূপত আৰম্ভ কৰে। এই শক্তিটোৱে তেওঁলোকৰ আটাইতকৈ ডাঙৰ আশীৰ্বাদ। সংক্ষেপে ক'লো, বৃশ্চিক ৰাশিৰ জন্মৰ গোপন সংকেত হৈছে গভীৰতা, নীৰৱ শক্তি, সংগ্ৰামৰ মাজেৰে উত্থান আৰু ৰূপান্তৰৰ অদ্ভুত ক্ষমতা। আপুনি যদি বৃশ্চিক ৰাশিৰ তেন্তে মনত ৰাখিব, আপুনি সাধাৰণ মানুহ নহয়, আপুনি সৃষ্টি হৈছে পৰিৱৰ্তন কৰিবলৈ। আহক তেন্তে এতিয়া আৰম্ভ কৰোঁ যৌৱনৰ প্ৰথম ডাঙৰ টাৰ্ণিং পইণ্ট কেতিয়া আহে। বৃশ্চিক ৰাশি যৌৱনৰ গুপ্ত অধ্যায়। বন্ধু-বান্ধৱীসকল, বৃশ্চিক ৰাশিৰ জীৱনত যৌৱনকাল সাধাৰণ নহয়। এই সময়তে তেওঁলোকৰ আচল শক্তি, আচল দুৰ্বলতা আৰু আচল ভাগ্য প্ৰকাশ পাবলৈ আৰম্ভ কৰে। 16 পৰা 25 বছৰৰ ভিতৰত প্ৰথম ভিতৰুৱা বিস্ফোৰণ হয়। এই সময়ছোৱাত বয়সছোৱাত হঠাৎ কিছুমান ডাঙৰ পৰিৱৰ্তন দেখা যায়। বন্ধুত্ব ভাঙি যোৱা, প্ৰেমৰ গভীৰ আঘাত, পৰিয়ালৰ সৈতে মতবিৰোধ, নিজৰ ভিতৰত অতিশয় সংবেদনশীলতা এইবোৰ কাকতালীয় নহয়।
বৃশ্চিক ৰাশিৰ অধিপতি গ্ৰহ মংগল এই সময়ছোৱাত ভিতৰৰ আগ্নেয় শক্তি জাগ্ৰত কৰে, ফলত তেওঁলোকে সহজে কাকো বিশ্বাস নকৰা হয়, কিন্তু এবাৰ বিশ্বাস কৰিলে জীৱনভৰ বিশ্বাস কৰি থাকে। প্ৰেমত চূড়ান্ত গভীৰতা। যৌৱনত বৃশ্চিক ৰাশিৰ প্ৰেম হয় অল অৰ নাথিং ধৰণৰ, আধা মন আধা অনুভূতি তেওঁলোকে মানি নলয়। বহু ক্ষেত্ৰত এই সময়মতেই প্ৰথম ডাঙৰ হৃদয় ভঙা ঘটে, কিন্তু মনত ৰাখিব এই আঘাতেই তেওঁলোকক অধিক শক্তিশালী কৰে। 25 পৰা 30 বছৰ বয়সত জীৱনৰ ডাঙৰ টাৰ্ণিং পইণ্ট। এই বয়সত বহু বৃশ্চিক ৰাশিৰ জীৱনত হয় কেৰিয়াৰৰ ডাঙৰ সিদ্ধান্ত, বিয়া বা স্থায়ী সম্পৰ্ক, বিদেশ যোৱাৰ সুযোগ বা সম্পূৰ্ণ জীৱনৰ দিশ সলনি হয়। ইয়াৰ আঁৰত থাকে ৰূপান্তৰৰ শক্তি, যাক প্ৰভাৱিত কৰে প্লুটই। এই সময়ত তেওঁলোকে নিজৰ পুৰণি ভয়, সন্দেহ আৰু সীমাবদ্ধতা এৰি নতুন ৰূপ লয়। নীৰৱ কিন্তু গভীৰ মানসিক শক্তি। যৌৱনত বৃশ্চিক ৰাশি বহুত বেছি ভাবে, কম কয়। তেওঁলোকৰ মনত সদায় দুটা স্তৰ থাকে, বাহিৰত শান্ত, ভিতৰে জ্বলন্ত আগুন। বাহিৰত শান্ত দেখুৱায় কিন্তু ভিতৰি জ্বলি থাকে। এইকাৰণেই মানুহে বহু সময়ত তেওঁলোকক ভুল বুজে। গুপ্ত সত্য, বৃশ্চিক ৰাশিৰ যৌৱন হৈছে সংগ্ৰামৰ মাজেৰে নিজৰ আচল ৰূপ চিনাক্ত কৰাৰ সময়। যিসকলে এই সময়ছোৱা সাহসেৰে পাৰ কৰে, তেওঁলোকৰ পিছলৈ গৈ অদ্ভুত সফলতা লাভ কৰে। মনত ৰাখিব, বৃশ্চিক ৰাশিৰ যৌৱন ভাঙে কিন্তু শেষ নকৰে, ই মাত্ৰ শক্তিশালী কৰে আৰু নতুন ৰূপত গঢ়ি তোলে। আহক তেন্তে এতিয়া আৰম্ভ কৰোঁ জীৱনৰ 3টা ডাঙৰ পৰীক্ষা কেতিয়া আৰু কেনেকৈ আহে। এতিয়া আহিছোঁ বৃশ্চিক ৰাশিৰ জীৱনৰ 3টা ডাঙৰ পৰীক্ষা। বন্ধু-বান্ধৱীসকল, বৃশ্চিক ৰাশিৰ জীৱন সাধাৰণ ৰেখাৰে নাযায়। এই ৰাশিৰ জীৱনত 3টা ডাঙৰ পৰীক্ষা দিয়ে, যিয়ে মানুহক সম্পূৰ্ণ সলনি কৰি দিয়ে। প্ৰথম পৰীক্ষা, বিশ্বাস ভাঙা। সাধাৰণতে 17 পৰা 23 বছৰ বয়সত তেওঁলোকৰ বিশ্বাস ভাঙে। এই সময়ছোৱাত গভীৰ বন্ধুত্ব ভাঙে, প্ৰথম প্ৰেমে আঘাত দিয়ে, অথবা খুব বিশ্বাস কৰা মানুহে প্ৰতাৰণা কৰে এওঁলোকক। এইটো কিয় হয়? কাৰণ বৃশ্চিক ৰাশিৰ অধিপতি গ্ৰহ হৈছে মংগল। এই সময়ত আগ্ৰাসন আৰু আত্মসন্মানৰ শক্তি জাগ্ৰত কৰে। এই আঘাতেই শিকায় সকলোৱে আপোনাৰ গভীৰতা বুজিব নোৱাৰে। এই পৰীক্ষাৰ পাছত বৃশ্চিক আগলৈকে 10 গুণ সাৱধান হয়। দ্বিতীয় পৰীক্ষা, ভাঙি পুনৰ গঢ়া। 25 পৰা 32 বছৰৰ ভিতৰত এইটো হৈছে আটাইতকৈ গুৰুত্বপূৰ্ণ পৰীক্ষা। এই সময়ত হ'ব পাৰে কেৰিয়াৰত ডাঙৰ পতন, ডাউন হ'ব পাৰে, আৰ্থিক সমস্যা, বিবাহ বা সম্পৰ্কত সমস্যা, হঠাৎ জীৱনৰ দিশ সলনি। এই পৰিৱৰ্তনৰ আঁৰত থাকে ৰূপান্তৰৰ শক্তি, যাক নিয়ন্ত্ৰণ কৰে প্লুটই। এই সময়ত বৃশ্চিক ৰাশিৰ যেনে পুৰণি ছাল এৰাই নতুন ছাল আহে। যদি এই পৰীক্ষা পাৰ কৰে, তেন্তে পিছৰ জীৱন স্থিৰ আৰু শক্তিশালী কৰিবলৈ সক্ষম হয়। তৃতীয় পৰীক্ষা, শক্তিৰ চূড়ান্ত প্ৰমাণ। 36 পৰা 42 বছৰৰ বয়সৰ ভিতৰত এই সময়ত জীৱনক সুধিব, আপুনি আগৰ আঘাতবোৰৰ পৰা কি শিকিলে? এই সময়ত সামাজিক মান-সন্মান বৃদ্ধি, ধন সম্পত্তিৰ উত্থান অথবা সম্পূৰ্ণ আধ্যাত্মিক জাগৰণ। কিন্তু যদি আগৰ পাঠ আপুনি শিকা নহয়, তেন্তে পুনৰ একেটা পৰিস্থিতি আহিব পাৰে। এই পৰীক্ষাই নিৰ্ধাৰণ কৰে বৃশ্চিক ৰাশিৰ নেতা হ'ব নে নিঃসংগতা যোদ্ধা হৈ পৰিব। গুপ্ত সত্য, বৃশ্চিক ৰাশিৰ জীৱনত এবাৰ নহয় বহুবাৰ ভাঙে, কিন্তু প্ৰতিবাৰেই আগতকৈ অধিক শক্তিশালী ৰূপত উঠি আহে। এই 3টা পৰীক্ষাত তেওঁলোকক গঢ়ে এজন সাধাৰণ মানুহ নহয়, বৰং এক গুপ্ত শক্তিৰ অধিকাৰী ব্যক্তি হিচাপে। আপুনি যদি এই 3টা পৰীক্ষাত কোনটো পৰ্যায়ত আছেনে, আপুনি এবাৰ কমেণ্টত লিখিব। আহক তেন্তে এতিয়া আৰম্ভ কৰোঁ প্ৰেম আৰু বিবাহৰ আচল ৰহস্য। এতিয়া আহিছোঁ প্ৰেম আৰু বিবাহৰ আচল ৰহস্য। বন্ধু-বান্ধৱীসকল, বৃশ্চিক ৰাশিৰ প্ৰেম সাধাৰণ নহয়, ই মনোৰঞ্জন নহয়, ই এক আত্মাৰ বন্ধন। প্ৰেমত অল অৰ নাথিং স্বভাৱত। বৃশ্চিক ৰাশিৰ অধিপতি গ্ৰহ মংগল জুই, আৱেগ আৰু অধিকাৰবোধ দিয়ে।
এইকাৰণে তেওঁলোকক প্ৰেমত আধা মন নিদিয়ে। তেওঁলোকে যদি ভাল পায় সম্পূৰ্ণ হৃদয়েৰে ভাল পায়, যদি আঘাত পায় সম্পূৰ্ণৰূপে দূৰ হৈ যায়। তেওঁলোকৰ বাবে প্ৰেম মানে বিশ্বাস প্লাছ গভীৰতা প্লাছ সম্পূৰ্ণ আত্মসমৰ্পণ। 2 নম্বৰতে আছে গুপ্ত ঈৰ্ষা আৰু অধিকাৰপদ। বাহিৰত শক্তিশালী কিন্তু ভিতৰত অত্যন্ত সংবেদনশীল। প্ৰেমত তেওঁলোক খুব প্ৰচেছিভ হ'ব পাৰে, কাৰণ তেওঁলোকে সহজে বিশ্বাস নকৰে, কিন্তু এবাৰ বিশ্বাস কৰিলে সম্পূৰ্ণভাৱে বিশ্বাস কৰিয়ে থাকে। এই গভীৰতা বহু সময়ত সম্পৰ্কত অত্যন্ত শক্তিশালী কৰি তোলে, কিন্তু ভুল বুজাবুজি হ'লে ডাঙৰ সংঘাতো আনিব পাৰে। বিবাহ জীৱন দেৰি হ'লেও গভীৰ। বহু বৃশ্চিক ৰাশিৰ বিবাহ দেৰি হয় কাৰণ তেওঁলোকে সাধাৰণ সংগী নিবিচাৰে। তেওঁলোকে বিচাৰে মানসিক আৰু আধ্যাত্মিক সংযোগ। এই ৰূপান্তৰৰ শক্তিৰ আঁৰত থাকে প্লুটো, যি গভীৰ আৰু জীৱন সলনি কৰা সম্পৰ্ক আনে। বিবাহ হোৱাৰ পাছত সম্পূৰ্ণ নিবেদন, সংগীৰ বাবে যিকোনো ত্যাগ কৰিবলৈ ইচ্ছুক, পৰিয়ালৰ বাবে নীৰৱ যুদ্ধ। এইবোৰেই নহয় তেওঁলোকৰ আচল শক্তি। গুপ্ত সত্য, বৃশ্চিক ৰাশিৰ প্ৰেম দুবিধ, জীৱন সলনি কৰা প্ৰেম আৰু জীৱন শিকোৱা আঘাত। কিন্তু দুয়োটাই তেওঁলোকক অধিক শক্তিশালী কৰি তোলে। মনত ৰাখিব, বৃশ্চিক ৰাশিৰ প্ৰেমত খেল নেখেলে। ই হয় চিৰদিনীয়া, নহয় সম্পূৰ্ণ শেষ। আপুনি যদি বৃশ্চিক, তেন্তে আপোনাৰ হৃদয় সাধাৰণ নহয়, ই গভীৰ সমুদ্ৰৰ দৰে, সাগৰৰ দৰে, যাক সঁচাকৈ বুজিব পাৰে মাত্ৰ কিছুমানেহে। আহক তেন্তে এতিয়া আৰম্ভ কৰোঁ জীৱনৰ শেষ অধ্যায়, আধ্যাত্মিক গুপ্ত শক্তিৰ কথা। এতিয়া আহিছোঁ বৃশ্চিক ৰাশিৰ আধ্যাত্মিক গুপ্ত সত্য। বন্ধু-বান্ধৱীসকল, এতিয়া আহিলে আটাইতকৈ গভীৰ অধ্যায়লৈ। বৃশ্চিক ৰাশিৰ আচল শক্তি ধন, প্ৰেম বা প্ৰতিশোধ নহয়, ই হৈছে আধ্যাত্মিক ৰূপান্তৰ, মৃত্যু আৰু পূৰ্বজন্মৰ প্ৰতীক। জ্যোতিষত বৃশ্চিক ৰাশি মানে পুৰণি নিজকে শেষ কৰি নতুন ৰূপ লোৱা। ইয়াৰ অধিপতি গ্ৰহ প্লুটো। ই ধ্বংসৰ মাজেৰে নতুন সৃষ্টি কৰে। এইকাৰণেই বৃশ্চিক ৰাশিৰ জীৱনত বহুবাৰ সম্পৰ্ক শেষ কৰে, পুৰণি পৰিচয় এৰে আৰু সম্পূৰ্ণ নতুন ৰূপেৰে আৰম্ভ কৰে। এইটো কাকতালীয় নহয়, ই আধ্যাত্মিক শক্তিৰ অংশ। নীৰৱ অন্তৰ্দৃষ্টি, ছিক্সথ চেন্স। বৃশ্চিক ৰাশিৰ বহু লোকৰ ভিতৰত থাকে অদ্ভুত অনুভৱ শক্তি। মানুহৰ মন বুজি পোৱা, আগতীয়াকৈ বিপদ অনুভৱ কৰা, সপোনৰ মাজেৰে সংকেত পোৱা। ই শক্তিৰ সূক্ষ্ম জুইৰ জাগ্ৰত কৰে মংগলে। যদি এই অন্তৰ্শক্তি সঠিকভাৱে ব্যৱহাৰ কৰে, তেওঁলোক আধ্যাত্মিকভাৱে বহুতো উন্নত স্তৰত উপনীত হ'ব পাৰে। নিঃসংগতাৰ মাজেৰে জাগৰণ। বৃশ্চিক ৰাশি বহু সময়ত নিজকে আঁতৰাই ৰাখে। এই নিঃসংগ সময়বোৰেই হয় তেওঁলোকৰ আত্ম অনুসন্ধানৰ সময়। এই সময়ত তেওঁলোকে বুজি পায় জীৱনৰ সকলো আঘাত আছিল শিক্ষাৰ অংশ। শেষ অধ্যায় গুপ্ত সত্য। বৃশ্চিক ৰাশিৰ জীৱনৰ শেষ ভাগত বহু সময়ত দেখা যায় ধৰ্ম আৰু আধ্যাত্মিকতাৰ প্ৰতি গভীৰ আগ্ৰহ, সমাজত সন্মান, ভিতৰুৱা শান্তি, কাৰণ তেওঁলোকে জীৱনৰ সকলো পৰীক্ষা পাৰ কৰি বুজি পায় শক্তি মানে কেৱল জয় নহয়, শক্তি মানে আত্মজ্ঞান। চূড়ান্ত গুপ্ত বাৰ্তা। বৃশ্চিক ৰাশি হৈছে জুই, গভীৰ সমুদ্ৰ আৰু পূৰ্বজন্মৰ প্ৰতীক। আপুনি যদি বৃশ্চিক, তেন্তে আপুনি কেতিয়াও সাধাৰণ নহয়। আপোনাৰ জীৱনটো হৈছে এখন যুদ্ধ, কিন্তু সেই যুদ্ধতেই আপোনাক দিব এক গুপ্ত শক্তি। বৃশ্চিক ৰাশি শেষ নকৰে, ই ৰূপান্তৰ কৰে। ভিডিঅ'টো ভাল লাগিলে লাইক কৰক, চেনেলটো ছাবস্ক্ৰাইব কৰক, কাৰণ আপোনাৰ ভাগ্যৰ পৰৱৰ্তী গুপ্ত অধ্যায় হয়তো সোনকালে আহি আছে। ধন্যবাদ।